অহা 4 তাৰিখে যোৱা 4 তাৰিখে ৰাতি 2টা বজাত মোৰ পত্নী আৰু মোৰ 3.5 বছৰীয়া বাচ্চা নোহোৱা হৈছে ঘৰৰ পৰা। আৰু আমাৰ সন্দেহ আৰু আমি মানে আমি জানো যে ৰায়মাদান নিবাসী অৰ্থাৎ ৰায়মাদান ডাঙৰকুছি নিবাসী শৰীফুল হকৰ লগত তেওঁ পলায়ন কৰিছে। কোনদিনা? 4 তাৰিখে। পত্নীৰ নাম মিছ মুমি বেগম আৰু মোৰ বাচ্চাটোৰ নাম হৈছে আদনান আলী। তো যে পলনীয়া সন্দেহ হয়। পলনীয়া সন্দেহ আৰু নিচি এইটো বস্তু মই সন্দেহ মই দায়ী কৰিছোঁ এইটো। আৰক্ষী থানাত আৰক্ষী থানা কমাকুছি আউটপোষ্ট দিয়া গৈছে আৰক্ষী থানাত। তেওঁলোকৰ এজাহাৰখন দিয়া গৈছে 4 তাৰিখে ৰাতিত। তেওঁলোকৰ বিচাৰি আছে। সন্ধান উলিয়াব পৰা নাই। সন্ধান এতিয়ালৈকে ওলাই অহা নাই। তেওঁৰ বিবাহ হৈছিল নে? ল'ৰাজন বিবাহ হৈছিল। ল'ৰাজনৰ 3 মাহীয়া বাচ্চা এটা আছে আৰু 7 বছৰীয়া ল'ৰা এটা আছে। বিবাহিত ল'ৰা। আৰু যে য'তে নাথাকক বা কি বুলি ঘৰলৈ সোনকালে আহক আৰু কি বুলি কয় আৰক্ষীৰ পৰা নিউজৰ পৰা বা ৰাইজৰ পৰা সঁহাৰি বিচাৰিছে ঘৰত তেওঁলোকে সোনকালে ঘৰৰ কাষত আহক। অলপ কওক স্থানীয় হিচাপে আপুনি। স্থানীয় হিচাপে মানে ঘটনাটো আমি 4 তাৰিখে 4 তাৰিখে ৰাতি 1:30মান বজাত মানে ইয়াৰ আমাৰ ৰাজুৰ ফেমিলি মমি বেগম আৰু 3 বছৰীয়া 3.5 বছৰীয়া বাচ্চা এটা লৈ ৰাতি নিৰুদ্দেশ আৰু কেনেকৈ গৈছে? কেনেকৈ মানে এতিয়া ঘৰৰ ভিতৰ পৰা কিবা এটা কৰি গেছি আৰু খিৰিকী দি হওক দৰ্জা খুলি হওক সেনেকুৱাকৈ গেছি। কাৰোবাৰ সন্দেহ হয় নেকি? সন্দেহটো আৰু সেনেকুৱাকৈ যাৱাই হয়। আৰু লগতে ল'ৰাজনটো আমি গম পোৱা মতে আমাৰ ৰাইমাদাৰে নিবাসী আৰু তাৰ নাম এনে অব্ব কিন্তু নাও অৰিজিনেল কিবা শৰীফুল নেকি? শৰীফুল হওক। আৰু লগতে তেওঁৰতো 3 মাহীয়া এটা সন্তান আছে আৰু লগতে 6-7 বছৰ মানে এটাও সন্তান আছে আৰু তেওঁৰ ফেমিলি আছে, মাক আছে। তো সেই হিচাপে বহুত বেয়া কাম হৈছে আৰু তেওঁ নিয়া বুলি সন্দেহ হয়। তেওঁ নিয়াটো বৰ্তমান ঘৰত নাই। সন্দেহ মানে তেওঁ নিয়াটো সত্যই আৰু তেওঁ নিয়াটো সত্যই কাৰণ তেওঁ নাই নহয় ইয়াতে। ঘৰৰ মানুহ বিচাৰি আছে, তাৰ মাকে আছে, মোবাইল চুইচ অফ গোটাখিনি এনেকৈ নিউজৰ জৰিয়তে বা থানা প্ৰশাসনৰ জৰিয়তে অতি সোনকালে পালি আমাৰ ভাল হয় আৰু হিচাপে এখিনি কৈছোঁ। মই মানুহজনে মমি বেগমক পলাই লৈ গৈছে। ছাৰ মই এতিয়া মানুহজনক মোক লাগে, মোক বিচাৰি আনি দিব লাগে। মোৰ ল'ৰা ছোৱালীকেইটাক মই কি কৰি খুৱাম? কেইদিনমান হ'ল? 6 দিন হ'ল পলাই নিবৰ। মমি বেগমক। ৰাইমাদাৰ। ঘৰত মোৰ মা আছে আৰু মোৰ ল'ৰা ছোৱালী 2টা আৰু বৌহঁত আছে, ককাহঁত আছে। ল'ৰাৰ বয়স কিমান? 7 বছৰ। ছোৱালীৰ 3 মাহ। ল'ৰাটো মোৰ তাতে দোকানত কৰি আছিল থাকান্তে আজি 6 দিন হ'ল দোকানৰ পৰা আজিলৈকে দেখাই নাই। মোক ল'ৰাটো আনি দিব লাগে। মই বোৱাৰীটো চলো চলি যেতিয়া মই কৰিম পাগল কৰিম। মোক এতিয়া আনি দিব লাগে। ল'ৰাটো ক'ত যোৱাৰ সন্দেহ হয়? মমি বেগমক পলাই নিয়া বুলি সন্দেহ মোৰ। মমিৰ ঘৰ ক'ত? মমিৰ ঘৰ দলবাৰীত। তাকে গাঁৱৰে? তাকে গাঁৱৰে। প্ৰশাসনক আপোনালোকে এজাহাৰ দিছে নেকি? দিছো। প্ৰশাসনক এতিয়া কি আহ্বান জনাব? এতিয়া আমাক যিয়ে নহওক আমাক ল'ৰাটোক আনি দিব লাগে। মই কেনেকৈ ডাঙৰ দীঘল কৰিম 2টা ছোৱালী মই বেমাৰী মানুহ। ঘটনাটো মানে আমাৰ ইয়াতে ফাংচন চলি আছিল। ফাংচন চলি থাকোঁতে আমি সোমাই আছোঁ, বাপেক আৰু মই আৰু বইনাক এটাও আছে। তাৰে মাজৰ পৰা দীঘল আমি গমেই নাপালোঁ। কাৰোবাৰ সন্দেহ হয় নেকি? সন্দেহ মানে সেই ল'ৰাজনেই নিছি, মোৰ মাহীৰ ল'ৰা হয়। কি নাম? শৰীফুল হক। মোক মোৰ ছোৱালী আৰু মোৰ বাচ্চাটোক লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।